নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাচিয়লিলৈ স্বাগতম জনাইছোঁ। আজি আমি D.El.Edৰ বৰ্তমান হৈ থকা কাউন্সেলিঙৰ ওপৰত কাউন্সেলিং প্ৰচেছটো ষ্টেপ বাই ষ্টেপ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱাকালি দিয়াৰ SCRT D.El.Ed ৰিজাল্টৰ আজিৰ এতিয়া কাউন্সেলিং প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ হৈ গৈছে। সেই কাউন্সেলিং কৰিবৰ কাৰণে আপোনালোকে SCRT যিটো অফিচিয়েল ৱেবছাইট scrtpet.co.in ত আপোনালোকে ক্লিক কৰিব লাগিব আৰু এইটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ পাব আৰু এই পেজটোত অকমান তললৈ আপোনালোকে দেখিবলৈ পাইছে যে অনলাইন কাউন্সেলিং প্ৰচেছ ইজ লাইভ নাও আৰু তাৰ তলতে আছে ক্লিক হিয়াৰ ফৰ অনলাইন কাউন্সেলিং আৰু এইটোত ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এইটো পেজ আহিব য'ত দিয়া আছে আপোনালোকক লগ ইন কৰিবলৈ। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিলআপ কৰোঁতে যিটোৰ মোবাইল নম্বৰ দি ৰেজিষ্টাৰ্ড কৰিছিলে সেই একেটা মোবাইল নম্বৰে ইয়াত দিব লাগিব আৰু মোবাইল নম্বৰটো দিয়াৰ পিছতে তাৰ ঠিক তলতে আছে DOB অৰ্থাৎ ডেট অফ বাৰ্থ। আপোনালোকে আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই ল'ব আৰু ছাবমিট অপশ্যনত ক্লিক কৰিব আৰু তাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব আৰু ইয়াতে আপোনালোকৰ নিজৰ নাম অৰ্থাৎ কেণ্ডিডেটৰ নেম, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, ৰেজিষ্ট্ৰেশ্যন ID, ডিষ্ট্ৰিক্ট, ষ্ট্ৰীম, আপোনালোকে কিমান মাৰ্কছ ৰিকিউৰ্ড কৰিছে সেইখিনি ইয়াত দি দিয়া আছে আৰু তাৰপিছতে আপোনালোকে প্ৰচিড ফৰ অনলাইন কাউন্সেলিং বুলি থকা ব্লু কালাৰৰ এই ঘৰটোত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এই পেজটো ওলাব। ইয়াত আপোনালোকক দিছে যে প্লিজ ছাবমিট ইউৰ প্ৰিফাৰেঞ্চ অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ ফৰ ষ্টাডি। মানে এইখন চাক মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ কৰিছোঁ। লখিমপুৰ ডিষ্ট্ৰিক্টৰ 3খন টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আছে, সেইকাৰণে ইয়াত 3খনৰে নাম ওলাইছে। আপুনি যিখন ডিষ্ট্ৰিক্টৰে নকৰক কিয় তাত আপোনাৰ ডিষ্ট্ৰিক্টত যিমানখন টিচাৰ এডুকেশ্যন ইনষ্টিটিউট থাকিব আটাইকেইখনৰে নাম আহিব আৰু আপুনি যিখনত কৰিব বিচাৰে এখন এখনকৈ আপুনি প্ৰিফাৰেঞ্চ দিব। প্ৰথম আপুনি সেইখন প্ৰিফাৰেঞ্চ দিব যিখনত ছিট কাপাচিটি বেছি আছে বা আপোনাৰ ওচৰত হয়, তেনেকৈ হিচাপে চাই আপুনি আপোনাৰ প্ৰিফাৰেঞ্চ ফাৰ্ষ্টখন, ছেকেণ্ডখন, থাৰ্ডখন তেনেকৈ দি যাব পাৰে। প্ৰিফাৰেঞ্চ দিওঁতে আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ মাৰ্কছটো অৰ্থাৎ পেট এক্সামত পোৱা মাৰ্কছটো আপোনালোকে মন কৰিব। সেইটো যদি আপোনালোকৰ বেছি আছে তেতিয়া আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ য'ত দিব সেইখনতে পাব আৰু যদি মাৰ্কছটো কম আছে তেতিয়া আপুনি য'ত ছিট কাপাচিটি বেছি থাকে সেইখনলৈ যাব, কাৰণ ওচৰতে থকাখনত আপুনি আপোনাৰ ছিটটো নাপাবও পাৰে, কিন্তু দূৰলৈ থকাখনত আপুনি যদি ছিটটো পাই যায় পাছত আপুনি মিউচুৱেল ট্ৰান্সফাৰ কৰি আপোনালোকে পঢ়িব পাৰিব ওচৰখনত। গতিকে আপোনালোকে ছিট কাপাচিটি প্ৰথম সেইটো চাই ল'ব আৰু ইয়াত মই প্ৰথম প্ৰিফাৰেঞ্চ দিছোঁ BTC আজাদ, ছেকেণ্ডত প্ৰিফাৰেঞ্চ দিছোঁ ডাইট লখিমপুৰ আজাদ আৰু থাৰ্ডত প্ৰিফাৰেঞ্চ দিছোঁ নৰ্মাল স্কুল ঢকুৱাখানা। আপোনালোকে 1, 2, 3কৈ যিমানকেইখন ইনষ্টিটিউটে আছে আটাইকেইখনে প্ৰিফাৰেঞ্চত ৰাখিব, কাৰণ ইখনত নাপালে সিখনত পাব, তেনেকৈ পাব পাৰিব আৰু শেষত ছাবমিটত ক্লিক কৰিব আৰু তাৰপিছত আপোনালোকে দেখিছে প্ৰিফাৰেঞ্চ ছাবমিটেড ছাকচেছফুলি বুলি আহিছে আৰু ইয়াৰ পিছতে আপোনালোকৰ ফ্ৰম প্ৰিভিউ অৰ্থাৎ গোটেই পেজটো আপোনালোকৰ প্ৰথমৰ পৰা শেষলৈ গোটেইখিনি আহি যাব। ইয়াত আপোনালোকৰ গোটেই পাৰ্চনেল ডিটেইলছ, কমিউনিকেশ্যন ডিটেইলছ, কোৱালিফিকেশ্যন ডিটেইলছ আটাইবোৰ আহিব, আপোনালোকে চাই ল'ব পাৰে যিখিনি আপোনালোকে এপ্লিকেশ্যনখন ফৰ্ম ফিলআপ কৰোঁতে পুট আপ কৰিছিলে। আৰু ইয়াত দেখিছেনে প্ৰিফাৰেঞ্চকেইটাও আহি গৈছে 1, 2, 3কৈ মই যেনেকৈ দিছোঁ তেনেকৈয়ে প্ৰিফাৰেঞ্চো আহিছে আৰু এই ডকুমেণ্ট যিখিনি আপলোড কৰিছিলে সেইখিনি আহিছে। লাষ্টত এটা ডিক্লেৰেশ্যন আছে আৰু এই ডিক্লেৰেশ্যনটো আপোনালোকে কাষতে থকা ঘৰটোত ক্লিক কৰিব আৰু কনফাৰ্ম কৰিব আৰু তাৰপিছতে আপোনালোক অনলাইন কাউন্সেলিং শেষ হৈ যাব। বৰ্তমান SCRTৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাত টিচাৰ এডুকেশ্যন ইনষ্টিটিউটখিনিৰ নামহে আছে, তাত টোটেল ছিট কেপাচিটিৰ বিষয়ে উল্লেখ নাই। আগতে কিন্তু আছিলে, বৰ্তমান অকল ইনষ্টিটিউটকেইখনৰ নামহে আছে ডিষ্ট্ৰিক্ট ৱাইজ আৰু সেইকাৰণে মোৰ ওচৰত এইখিনি ডাটা আছিলে প্ৰত্যেক ইনষ্টিটিউটৰ ছিট কেপাচিটিৰ। আপোনালোকৰ সুবিধাৰ্থে এইখিনি মই ভিডিঅ'টো দি দিছোঁ,
আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টত ক'ত কিমান ছিট কেপাচিটিৰ আছে সেইমতে প্ৰিফাৰেঞ্চ দিব পাৰিব আৰু এই ছিট কেপাচিটিখিনি চাই ল'লে প্ৰিফাৰেঞ্চ দিয়াত বহুত সুবিধা হয় সেইকাৰণে মই এইখিনি দিলোঁ আপোনালোকে ভাল পাব বুলি আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু কাউন্সেলিং প্ৰচেছটো নিশ্চয় একেবাৰে সহজকৈ বুজাই দিছোঁ শিকিব পাৰিলে যদি ভিডিঅ'টো ভাল পালে চাই লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ